মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে নতুন গণিত কিতাপৰ পাৰ্ট 2ৰ পেজ নং 53 লৈ স্বাগতম জনাইছোঁ। 53ত আমি আৰম্ভ কৰিম কোণমান যন্ত্ৰ। কোণমান যন্ত্ৰ প্ৰটেক্টৰ। প্ৰটেক্টৰ কোণ উৎপন্ন কৰা বাহু। কোণ উৎপন্ন কৰা বাহু দুটাৰ মাজৰ ব্যৱধান জুখিবলৈ বা ঘূৰ্ণনৰ পৰিমাণক সংখ্যাৰে প্ৰকাশ কৰিবলৈ কোণমান যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। কোণমান যন্ত্ৰটো দেখিবলৈ অৰ্ধবৃত্তাকৃতিৰ। কোণমান যন্ত্ৰ এটাত 0ৰ পৰা আৰম্ভ কৰি কিমানলৈকে আছে 90। 90ৰ পিছত আকৌ 180। অৰ্থাৎ কোণমান যন্ত্ৰ এটাত মুঠ 180টা ভাগ থাকে। প্ৰতিটো ভাগে 1 ডিগ্ৰী বুজায়। কোণমান যন্ত্ৰ এটাত দুটা মাপনি অৰ্থাৎ স্কেল থাকে। এটা স্কেলৰ মানবোৰ বাওঁফালৰ পৰা সোঁফাললৈ, বাওঁফালে 0 লিখা আছে, বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায়। 90 হ'ল, বাঢ়ি আহি কি হ'ল ইয়াত 180। আৰু আনটো স্কেলত সোঁফালৰ পৰা বাওঁফাললৈ, এয়া 0, সোঁফালে 0 আছে, সোঁফালৰ পৰা বাওঁফাললৈ মানবোৰ ক্ৰমান্বয়ে বৃদ্ধি হয় আৰু কিমানলৈকে আহি পায় 180। গতিকে দুটা স্কেল থাকে, এটা বাওঁফালৰ পৰা সোঁফাললৈ যিটো স্কেল ওপৰত আছে, আনটো স্কেল হৈছে তলত আছে সোঁফালৰ পৰা বাওঁফাললৈ। তেনেকুৱা কোণমান যন্ত্ৰ এটাত দুটা স্কেল থাকে। কোণ এটা কোণমান যন্ত্ৰৰ সহায়ত কেনেকৈ জোখা হয় চাওঁ আহা। এয়া হৈছে কোণমান যন্ত্ৰ। এই কোণটো জুখিব লাগে। তো এই কোণটো জুখিবৰ বাবে প্ৰথমতে ইয়াৰ শীৰ্ষবিন্দু O আৰু উলম্বভাৱে অহা আঁচডালে অনুভূমিক ৰেখাডালৰ লগত মিলিত হৈছে। এইটো হৈছে কোণমান যন্ত্ৰৰ মূল বিন্দু বা কেন্দ্ৰবিন্দু। এতিয়া যিটো কোণৰ শীৰ্ষবিন্দু আছে O, শীৰ্ষবিন্দুৰ লগত কোণমান যন্ত্ৰৰ মূল বিন্দু O লগত মিলিছে নে নাই প্ৰথমতে সেইটো মিলাবা। কোণমান যন্ত্ৰৰ মূল বিন্দু O আৰু যিটো অংকন কৰা কোণ AOBৰ O শীৰ্ষবিন্দু মিলিছে নে নাই? মিলিছে। প্ৰথমতে O বিন্দুটোৰ লগত কোণমান যন্ত্ৰৰ মূল বিন্দুটো মিলাবা। তাৰ পাছত OA ৰশ্মিৰ লগত কোণমান যন্ত্ৰৰ যিডাল আনুভূমিক ৰেখা, এই আনুভূমিক ৰেখাডাল মিলাবা যাতে কোণটো 0 হয়। এতিয়া এনেকৈ এই বাহুডাল কোণমান যন্ত্ৰৰ আনুভূমিক ৰেখাডাল OA ৰ ওপৰত সম্পূৰ্ণকৈ, OA এই ৰেখাডালৰ ওপৰত, এই ৰশ্মিডালৰ ওপৰত আনুভূমিক ৰেখাডাল সম্পূৰ্ণকৈ মিলাবা। মূল বিন্দু মিলোৱা হ'ল, শীৰ্ষবিন্দুৰ লগত আনুভূমিক ৰেখাডাল OA ৰশ্মিৰ লগত সম্পূৰ্ণকৈ মিলাই লোৱা হ'ল। মিলাই লোৱাৰ পাছত এতিয়া তোমালোকে এই যিটো বাহু OB বাহু কোণমান যন্ত্ৰৰ কোনটো দাগৰ লগত মিলি আছে সেইটো চাবা। এনেকৈ ইয়াৰ দাগৰ লগত 10, 20, 30, 40 দাগৰ সৈতে মিলি আছে। গতিকে এইটো কোণৰ মান কিমান হ'ব? 40 ডিগ্ৰী। এনেধৰণে যিকোনো কোণ এটা তোমালোকে কোণমান যন্ত্ৰৰ সহায়ত জুখিবা। এটা নিৰ্দিষ্ট জোখৰ কোণ কোণমান যন্ত্ৰৰ দ্বাৰা কেনেদৰে অংকন কৰা হয় শিকো আহা। ধৰা কোণটোৰ মান 60 ডিগ্ৰী। 60 ডিগ্ৰী কোণ এটা আঁকা। 60 ডিগ্ৰী কোণ এটা আঁকা। তো 60 ডিগ্ৰী কোণ এটা আঁকিবৰ বাবে প্ৰথমতে তোমালোকে কি কৰিবা? প্ৰথমতে তোমালোকে দুটা বিন্দু ল'বা। বহীত দুটা বিন্দু ধৰা O আৰু A, দুটা বিন্দু ল'বা আৰু স্কেলৰ সহায়ত বিন্দু দুটা সংযোগ কৰি দিবা। সংযোগ কৰি দিলা। এয়া হৈছে OA বাহু। এতিয়া কোণমান যন্ত্ৰটো কি কৰিবা? কোণমান যন্ত্ৰৰ মূল বিন্দুটো Oৰ বিন্দুৰ লগত মিলাবা আৰু আনুভূমিক ৰেখাডাল OA বাহুৰ ওপৰত মিলি যোৱাকৈ
মিলি যোৱাকৈ ধৰিবা এতিয়া অ বিন্দুৰ ওপৰত কুনমান যন্ত্ৰৰ মূল বিন্দুটো থোৱা হ'ল আকৌ এই আনুভূমিক বাহুডাল আকৌ কুনমান যন্ত্ৰৰ আনুভূমিক ৰেখাডাল অ এ বাহুৰ ওপৰত মিলি যোৱাকৈ ধৰি লোৱা হ'ল এতিয়া 60 ডিগ্ৰীটো কত আছে 60 ডিগ্ৰী তোমালোকে দাগ এটা দিবা 10 20 30 40 50 60 60 ডিগ্ৰীত দাগ এটা দিবা তাৰ পিছত স্কেল পাত লৈ ও আৰু দাগ দিয়া বিন্দুটো সংযোগ কৰি দিবা বি আৰু ও সংযোগ কৰি দিয়া হ'ল এই কোণটোৱে হ'ব কিমান 60 ডিগ্ৰী এনেকুৱা তোমালোকে যিকোনো কোণ এটা কুনমান যন্ত্ৰৰ সহায়ত অঙ্কন কৰিব পাৰিবা কুনমান যন্ত্ৰৰ দ্বাৰা প্ৰবৃদ্ধ কোণৰ মান নিৰ্ণয় প্ৰবৃদ্ধ কোণ অৰ্থাৎ যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তো এতিয়া এইটো এটা প্ৰবৃদ্ধ কোণ দিয়া আছে এই প্ৰবৃদ্ধ কোণটোৰ মান উলিয়াব লাগে শীৰ্ষবিন্দুৰ নাম ও বি বিন্দু আৰু ইফালে এটা বিন্দু দিয়া হ'ল এ বিন্দু বি বিন্দু এই কোণটো এটা কি প্ৰবৃদ্ধ কোণ এই প্ৰবৃদ্ধ কোণটো কি কৰিব লাগে কুনমান যন্ত্ৰৰ সহায়ত কিমান ডিগ্ৰী হয় জুখিব লাগে তো কেনেকৈ জুখিবা কাৰণ আমাৰ কুনমান যন্ত্ৰটো 180 ডিগ্ৰী আছে 180 ডিগ্ৰী আটাইতকৈ বেছি কিমান লৈকে জুখিব পাৰিবা 180 লৈকে ইয়াতো 180 তকৈও বেছি আছে গতিকে কেনে ধৰণে জুখিবা ইয়াৰ কোণটো জুখিবলৈ হলে আমাৰ কুনমান যন্ত্ৰৰ সহায়ত প্ৰবৃদ্ধ কোণ এটা জুখিবলৈ হলে তোমালোকে কি কৰিবা এই আঁচডাল যিকোনো এইডাল হওক বা এইডাল হওক যিকোনো আঁচ এডালক বঢ়াই দিবা বঢ়াই দিয়াৰ পাছত এইটো সৰল কোণ হৈ গ'ল ওপৰৰটো এইখিনি সৰল কোণ হৈ গ'ল এইখিনি সৰল কোণ গতিকে ওপৰৰ কোণটো 180 ডিগ্ৰী হৈ গ'ল সৰল কোণ এতিয়া আমাক কেৱল এইটো জুখিব লাগে কিমান ডিগ্ৰী আছে এটো জুখিবৰ কাৰণে তেনেকে তোমালোকে কুনমান যন্ত্ৰটোৰ মূল বিন্দুটো মিলালা আৰু যেটো কুনমান যন্ত্ৰৰ ৰেখা আনুভূমিক ৰেখাডাল এই বাহুডালৰ সৈতে মিলালা মিলোৱাৰ পাছত এতিয়া এই কোণটো কিমান ডিগ্ৰী আছে চোৱা ইয়াত 20 30 40 50 60 70 80 90 100 110 20 130 140 গতিকে এই কোণটো কিমান আছে 140 ডিগ্ৰী আছে গতিকে 140 ডিগ্ৰী আছে তো এতিয়া প্ৰবৃদ্ধ কোণটো কেনেকৈ লিখিবা প্ৰবৃদ্ধ কোণটোৰ নাম হ'ব এংগেল AOB বা BOA তো এংগেল BOA প্ৰবৃদ্ধ কোণটোৰ নাম দিয়া হ'ল এংগেল BOA BOA এৰ মানটো কিমান হ'ব এই যেডাল বাহু ইফালে বঢ়োৱা হ'ল ইয়াত যেনিবা নাম এটা দি দিয়া C তো এই কোণটোৰ নাম হ'ব BOC এংগেল BOC আৰু যোগ হ'ব BOC কাৰ লগত যোগ হ'ব এই গোটেই কোণটো প্ৰবৃদ্ধ কোণটো বুজাবলৈ COA এংগেল COA তো আমি জুখি পেলাই পালো এইটো সৰল কোণ 180 ডিগ্ৰী অৰ্থাৎ BOC এই কোণটো 180 ডিগ্ৰী আৰু COA এইটো কোণ পোৱা গ'ল 140 ডিগ্ৰী তো এই দুটা যোগ কৰি কিমান হ'ব 0.12 320 ডিগ্ৰী গতিকে প্ৰবৃদ্ধ কোণটোৰ মান কিমান হ'ব 320 ডিগ্ৰী এনেকৈ তোমালোকে প্ৰবৃদ্ধ কোণ এটাৰ কিমান ডিগ্ৰী হ'ব জুখি উলিয়াব পাৰিবা নতুবা আৰু এটা বিকল্প পদ্ধতি আছে বিকল্প পদ্ধতিত কি যেটো এইফালে কোণটো আছে চিহ্নিত কৰা হৈছে প্ৰবৃদ্ধ কোণটো এইটো কিন্তু যিখিনি বাকি আছে বাকিটো বিক কৰিব লাগিব আমি জানো যে এক পাকত কিমান ডিগ্ৰী এক পাকত হয় 360 ডিগ্ৰী 360 ডিগ্ৰীৰ পৰা এই কোণটো বিক কৰি দিলে কি হ'ব এংগেল BO বা আমি এনে ধৰণে কৰিব পাৰো BOA = 360 ডিগ্ৰীৰ পৰা বিক কৰিব পাৰো এই যেটো কোণ আছে যেটো এই কোণটো বিক কৰিব পাৰো এনেকে এই কোণটোৰ মান এনেকে ধৰণে জুখি কিমান ডিগ্ৰী আছে মূল বিন্দুটো মিলালা বাহুৰ লগত মিলাই দিলা তাৰছত ইফালে মিলাই পেলাই দেখা পালা যে এইটো কিমান আছে 40 ডিগ্ৰী আছে গতিকে 360 ৰ পৰা 40 বিক কৰিলে বাকি 300 গোটেই
গোটেই এক পাকটো হৈ যাব 360 তাৰ পৰা এইটো বিগ কৰা হৈছে এইটো বিগ কৰিলে আমাৰ থাকি যাব এইখিনি আৰু এইখিনিয়ে কি বুজাইছে প্ৰবৃদ্ধ কোণটো বুজাইছে গতিকে 40 বিগ কৰিলে কিমান পাবা 320 ডিগ্ৰী গতিকে তোমালোকে প্ৰবৃদ্ধ কোণৰ মানটো দুই ধৰণে উলাব পাৰিবা এটা যোগ কৰি উলিয়াব পাৰিবা আৰু আনটো বিগ কৰি উলিয়াব পাৰিবা একে ধৰণে ৰিফ্লেক্স এংগেল এটা অঙ্কন কৰাৰ ক্ষেত্ৰত প্ৰবৃদ্ধ কোণ এটা অঙ্কন কৰিব লাগে অঙ্কন কৰিবলৈ হলে তোমালোকে কেনে ধৰণে ৰিফ্লেক্স এংগেল এটা অঙ্কন কৰিবা ধৰা দিয়া আছে 210 ৰ কাৰণে ৰিফ্লেক্স এংগেল কেনে ধৰণে অঙ্কন কৰিবা তাৰ বাবে প্ৰথমতে এটা বিন্দু লৈ লবা O মূল বিন্দু O তাৰ পাছত তোমালোকে আঁচডাল দি কি কৰিবা এডাল আঁচডাল দি কি পাবা এটা সৰল কোণ পাবা ইয়াত তোমালোকে কি সৰল কোণ AOB এইটো কি এইটো এটা সৰল কোণ তে সৰল কোণ ইয়াৰ পৰা 210 আছে 210 ৰ পৰা 180 তোমালোকে আঁকিলা 210 আছে 210 ৰ পৰা 180 এই কোণটো হৈ যাব 180 আৰু আমাক কিমান ডিগ্ৰী আঁকিব লাগিব তাৰ কাৰণে 210 ৰ পৰা 180 বিগ কৰিবা বিগ কৰিলে এক ধাৰ কৰিলে 11 ৰ পৰা 8 গলে 3 1 ৰ 1 গলে 0 তো 30 ডিগ্ৰী 180 ডিগ্ৰী এয়া হৈ গল সৰল কোণ 180 ডিগ্ৰী তাৰ পিছত 30 ডিগ্ৰী এটা আঁকিব লাগিব 30 ডিগ্ৰী আঁকিবলৈ তোমালোকে আকৌ কোণ মান যন্ত্ৰটো লবা মান যন্ত্ৰৰ মূল বিন্দু মিলাবা আৰু এই আনুভূমিক ৰেখাডাল এইফালে মিলাবা আমি যেহেতু এইফালে আঁকিছো আৰু এইফালে আঁকিলে এইফালে মিলাব লাগিব এইটো মূল বিন্দুটো মিলাবই লাগিব আনুভূমিক ৰেখাডাল ইফালে মিলি আছে তোমালোকে 30 ডিগ্ৰী এইটো সাইডতো আঁকিব পাৰিবা এইটো সাইডতো আঁকিব পাৰিবা আমি এতিয়া 30 ডিগ্ৰী কোণটো এইফালে আঁকিছো ইয়াৰ পৰা 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰীৰ পুনে পুনে এটা বিন্দু দিয়া আৰু বিন্দুটোৰ নাম C এতিয়া O আৰু C সংযোগ কৰি দিয়া O আৰু C সংযোগ কৰি দিবা O আৰু C সংযোগ কৰি দিলে কোণটো কি পালা এংগেল AOC কিমান ডিগ্ৰী হ'ব এতিয়া 310 ডিগ্ৰী হ'ব এনে ধৰণে তোমালোকে ৰিফ্লেক্স এংগেল এটা অঙ্কন কৰিবা পঢ়ি চাও আহা 2.6 কোণমান যন্ত্ৰৰ সহায়ত তলৰ চিত্ৰত থকা কোণবোৰৰ মান নিৰ্ণয় কৰা এতিয়া 1 নম্বৰ চিত্ৰটো কিমান ডিগ্ৰী হ'ব তাৰ বাবে কোণমান যন্ত্ৰৰ মূল বিন্দুটো মিলালা আৰু আনুভূমিক ৰেখাডাল কোণৰ এই ৰশ্মিডালৰ সৈতে ওপৰত মিলি যোৱাকৈ মিলালা মিলোৱাৰ পাছত এইডাল কাৰ পুনে পুনে আছে আঁচডাল 30 ৰ পুনে পুনে আছে গতিকে ইমান ডিগ্ৰী হ'ব এই কোণটো 30 ডিগ্ৰী ঠিক তেনেধৰণে 2 নম্বৰটো চোৱা 2 নম্বৰ মূল বিন্দু কোণমান যন্ত্ৰৰ মূল বিন্দু মিলালা আনুভূমিক ৰেখাডাল ৰশ্মিডালৰ ওপৰত মিলি যোৱাকৈ আঁথলা কোণমান যন্ত্ৰটো এতিয়া এই চিনটো কাৰ পুনে পুনে আছে 50 ৰ পুনে পুনে আছে গতিকে এটো কিমান ডিগ্ৰী হ'ব 50 ডিগ্ৰী নেক্সট কোণটো জোখা এটো মিলালা ইফালে আনুভূমিক ৰেখাডাল মিলালা তাৰ পিছত কোণমান যন্ত্ৰত তোমালোকে ভালকৈ চাবা যে কিমান কাৰ পুনে পুনে গৈছে যদি এইডাল ৰশ্মি যদি জোখমাখ লওঁতে অসুবিধা হয় তেন্তে তোমালোকে কি কৰিবা স্কেল লৈ এই আঁচডাল বঢ়াই দিবা বঢ়াই দিয়াৰ পাছত কোণমান যন্ত্ৰৰ মূল বিন্দু মিলাবা আকৌ যিডাল ৰেখা আছে ইফালে এই ৰেখাডাল মিলাই লবা মিলাৰ পাছত ইয়াত চাবা যে কিমান ডিগ্ৰী হ'ব 1 2 3 4 5 তো কিমান ইকুয়াল 80 আৰু 5 গতিকে এটো কিমান ডিগ্ৰী হ'ব 80 5 85 ডিগ্ৰী 4 নম্বৰটো চোৱা 4 নম্বৰ আনুভূমিক ৰেখাডাল মিলাবা মূল বিন্দু মিলাবা মিলোৱাৰ পাছত এইটো কিম 9 পুনে পুনে গৈছে গতিকে এইটো 90 ডিগ্ৰী হ'ব এই কোণটো চোৱা এই কোণটো
ইয়াত মূলবিন্দু মিলোৱা হ'ল আনুভূমিক ৰেখাডাল মিলোৱা হ'ল তাৰপিছত এতিয়া ইফালৰ পৰা গণিলে এইডাল কিমানত পাইছে 120 গতিকে 120 ডিগ্ৰী মূলবিন্দু মিলোৱা হ'ল ইফালে বাহু ডাল আনুভূমিক ৰেখাডাল মিলোৱা হ'ল মিলাও কিমানৰ পুনে পুনে আছে ইফালৰ পৰা গণি এনেকে কিমানৰ পুনে পুনে আছে 160 গতিকে এটো কিমান ডিগ্ৰী হ'ব 160 ডিগ্ৰী তাৰপিছত এইটো সৰল ৰেখা গতিকে ইয়াত কিমান ডিগ্ৰী কোণ কৰিব 180 ডিগ্ৰী তাৰপিছত এইটো প্ৰবৃদ্ধ কোণটো কিমান ডিগ্ৰী হ'ব ইফালে আঁচডাল বঢ়াই পেলাই যোগ কৰিব পাৰিবা নতুবা 360 ৰ পৰা এইখিনি বিয়োগ কৰি দিলে কি পাবা প্ৰবৃদ্ধ কোণটো পাবা গতিকে বিয়োগ কৰাটো কৰো আহা কিমান ডিগ্ৰী আছে এইফালৰ কোণটো আমি বিয়োগ কৰিম আমি জানো যে এটা বিন্দু 360 ডিগ্ৰী কোণ থাকে তো 360 ৰ পৰা 360 ডিগ্ৰীৰ পৰা এইফালৰ কোণটো বিয়োগ কৰিলে আমি এই প্ৰবৃদ্ধ কোণটো পাম গতিকে 360 ৰ পৰা এইফালৰ কোণটো বিয়োগ কৰো কোণমান যন্ত্ৰটো মূলবিন্দু মিলালা ও এই মূলবিন্দুটো মিলাব লাগিব মূলবিন্দুটো মিলোৱা হ'ল তাৰপিছত এই বাহুডাল মিলোৱা হ'ল এতিয়া ইয়াত আছে তো আমি কোনফালৰ পৰা গণিব লাগিব এইফালৰ পৰা আহিছে তো 0 ৰ পৰা আৰম্ভ হ'ব এইফালৰ পৰা গণিলে তো 0 10 এনেকৈ গৈ 90 100 এনেকৈ গৈ কিমান হ'ব 140 এই কোণটো কাৰণ এইফালৰ পৰা জুখিলে 0 ৰ পৰা আৰম্ভ হ'ব গতিকে এই কোণটো কিমান ডিগ্ৰী হ'ল 140 ডিগ্ৰী এইফালৰ কোণটো 140 ডিগ্ৰী তো 140 বিয়োগ কৰিব লাগিব 140 বিয়োগ কৰিলে শূন্যৰ শূন্য গলে শূন্য 6 ৰ 4 গলে 2 3 ৰ 1 গলে 2 তো এই প্ৰবৃদ্ধ কোণটো কিমান হ'ব 220 ডিগ্ৰী হ'ব প্ৰবৃদ্ধ কোণটো কিমান 220 ডিগ্ৰী হ'ব 220 ডিগ্ৰী হ'ব নেক্সট এইটো প্ৰবৃদ্ধ কোণ হয় এই প্ৰবৃদ্ধ কোণটো ওলাবৰ বাবে আমি এই সৰু এই বিয়োগ কৰা কোণটো জুখো কিমান হ'ব এনেকে মিলোৱা হ'ল এই আঁচডালৰ লগত এইডাল মিলোৱা হ'ল মিলোৱাৰ পাছত এইডাল কাৰ পুনে পুনে আছে 20 তো এই কোণটো কিমান হ'ব 20 তো 360 ডিগ্ৰীৰ পৰা 20 বিয়োগ হলে কিমান হ'ব 340 এটো 340 ডিগ্ৰী হ'ব আকৌ এই কোণটো জুখিবৰ বাবে এনেকে দিলা মূলবিন্দু এইফালে বাহুডাল মিলালা এতিয়া দুটা স্কেল থাকে কোৱা হৈছিল না দুটা স্কেল গতিকে এতিয়া আমি এইফালে কোণটো আছে তো আমি কোণটো স্কেল ব্যৱহাৰ কৰিম ওপৰত থকা স্কেলটো ব্যৱহাৰ কৰিম 0 10 20 30 গতিকে কিমান ডিগ্ৰী হ'ব কাৰ পুনে পুনে আছে 30 ৰ পুনে পুনে আছে এটো 30 ডিগ্ৰী হ'ব তাৰ পিছৰটো এইটো এনে ধৰণে ঘূৰাই ল মূলবিন্দুটো শীৰ্ষবিন্দুৰ লগত মিলাবা তাৰপিছত ইফালে বাহুডালৰ ওপৰত থবা তাৰপিছত এনেকুৱা মিলাই মূলবিন্দু মিলাই বাহুডালৰ লগত মিলাই এইফালে হিসাব কৰিবা এতিয়া কিমান ডিগ্ৰী হ'ল গণিবা ইয়াৰ পৰা আহিলে 10 20 30 40 40 হ'ল 40 ৰ পিছত সৰু সৰু কিমান ডিগ্ৰী গৈছে 1 2 3 4 5 6 6 ডিগ্ৰী গৈছে গতিকে ইয়াৰ যোগটো হ'ব 40 আৰু 6 46 ডিগ্ৰী নেক্সট কোণটো কিমান ডিগ্ৰী হ'ব চাও আহা ইয়াকো এনে ধৰণে আঁচডালৰ বঢ়াই লোৱা হ'ল তাৰ পিছত কোণমান যন্ত্ৰ মূলবিন্দুৰ ওপৰত গতিকে ইয়াত দেখা পাইছে এইটো কিমান ডিগ্ৰী হ'ল 20 ডিগ্ৰী এনে ধৰণে তোমালোকে কোণবিলাক কোণমান যন্ত্ৰৰ দ্বাৰা জোখবিলাক নিজে লবা 2 নম্বৰ কোণমান যন্ত্ৰৰ সহায়ত তলত দিয়া কোণবোৰ অঙ্কন কৰা প্ৰথমতে আছে 25 ডিগ্ৰী কোণমান যন্ত্ৰৰ সহায়ত কোণটো আঁকিব লাগে
তো প্ৰথমতে কি কৰিবা প্ৰথমতে দুটা বিন্দু লৈ ল'বা দুটা বিন্দু A B দুটা বিন্দু লোৱা হ'ল এতিয়া বিন্দু দুটা স্কেলৰ সহায়ত বিন্দু দুটা সংযোগ কৰি দিবা বিন্দু দুটা স্কেলেৰে সংযোগ কৰি দিবা তাৰ পাছত মূল বিন্দু A ৰ ওপৰত আৰু আনুভূমিক ৰেখা AB বাহুৰ ওপৰত মিলি যোৱাকৈ কোণমান যন্ত্ৰ থবা থোৱাৰ পাছত কিমান আহিবলৈ কৈছে 25 ডিগ্ৰী হিচাপ কৰিবা 10 20 আৰু ইয়াত 5টা ঘৰ 20 1 2 3 4 5 5 য'ত হ'ব তাত এটা বিন্দু দিবা আৰু বিন্দুটোৰ নাম C এতিয়া C বিন্দু আৰু A বিন্দু সংযোগ কৰি দিবা C আৰু A সংযোগ কৰি দিবা তো A এংগেল B লিখিবা প্ৰথম এংগেল B A C BAC কিমান ডিগ্ৰী হ'ব 25 ডিগ্ৰী এই কোণটো কিমান ডিগ্ৰী 25 ডিগ্ৰী ঠিক একে ধৰণে B নম্বৰটো দিয়া আছে 45 ডিগ্ৰী 45 ডিগ্ৰীটোৰ কাৰণেও একেই তোমালোকে দুটা বিন্দু ল'বা দুটা বিন্দু লৈ বিন্দু দুটা স্কেলেৰে সংযোগ কৰি দিবা আৰু ধৰা O A নাম দিলা তাৰপিছত কোণমান যন্ত্ৰৰ মূল বিন্দু আৰু এই ৰেখাডাল বাহুডালৰ ওপৰত মিলি যোৱাকৈ তেনেকুৱা হিচাপত মূল বিন্দু আৰু বাহুডালৰ ওপৰত এই ৰেখাডাল মিলি যোৱাকৈ কোণমান যন্ত্ৰপাত থবা তাৰপিছত 45 ডিগ্ৰী 40 আৰু ইয়াৰ পৰা 5 ইয়াত হ'ব 5 ইয়াত B নাম দিলা বিন্দুটোৰ তাৰপিছত স্কেল পাত লৈ BO সংযোগ কৰি দিম গতিকে এই কোণটোৱে হ'ল কিমান 45 ডিগ্ৰী এংগেল AO এংগেল A কোণ AOB কিমান ডিগ্ৰী 45 ডিগ্ৰী G নম্বৰ 180 ডিগ্ৰী 180 ডিগ্ৰীৰ কাৰণে তোমালোকে এটা সৰল ৰেখা আঁকিলা এইটো মূল এইটো বিন্দুত O লিখিলা
এ বি ইয়াত এংগেল এ ও বি কি হ'ব এ ও বি 180 ডিগ্ৰী এই কোণটো 180 ডিগ্ৰী হ'ব তাৰপিছত আছে জি এইচ নম্বৰটো 210 ডিগ্ৰী 210 ডিগ্ৰী দুটা বিন্দু লৈ স্কেলেৰে আঁচডাল টনা হ'ল এতিয়া আমি কি কৰোঁ 210 ডিগ্ৰী না আঁকি 150 ডিগ্ৰীটো আঁকো 150 ডিগ্ৰীৰ বাবে এনেধৰণে কি কৰা হ'ল এইডাল মূলবিন্দু কোণমান যন্ত্ৰৰ মূলবিন্দু অত মিলাই এই বাহুডাল মিলোৱা হ'ল আৰু মিলোৱাৰ পাছত 150 ক'ত হ'ব 150 10 20 এনেকৈ গৈ ইয়াত পালে 150 তো 150 বিন্দুটোৰ নাম দিয়া হ'ল বি এইডাল লগাই দিয়া হ'ল এতিয়া এই কোণটো 150 হয় 360 পৰা 150 বিয়োগ কৰিলে এই ফালৰ কোণটো হ'ব 210 এই কোণটো হ'ব 210 গতিকে আমাৰ এই কোণটোৰ নাম হ'ব এংগেল এ ও বি ইজ ইকুৱেল টু 210 ডিগ্ৰী তাৰপিছত এইচ আই নম্বৰটো 240 ডিগ্ৰী 240ৰ কাৰণেও আমি একেই কৰিম 360 পৰা 240 বিয়োগ কৰিম 6ৰ 4 গ'লে 2 120 তো 120 ডিগ্ৰী এটা আঁকিম দুটা বিন্দু লোৱা হ'ল বিন্দু দুটা সংযোগ কৰি দিয়া হ'ল বিন্দু দুটা আৰু সংযোগ কৰি ইয়াৰ নাম দিয়া হ'ল সংযোগ কৰা হ'ল আৰু বিন্দু দুটাৰ নাম দিয়া হ'ল ধৰা পি কিউ নাম দিয়া হ'ল এতিয়া কোণমান যন্ত্ৰৰ মূল বিন্দুটো কিউ বিন্দুৰ ওপৰত ৰাখি ইয়াৰ বাহুডাল মিলোৱাৰ পাছত 120 ডিগ্ৰীত এটা দাগ দিয়ে আৰু দাগ দিয়া বিন্দুটোৰ নাম এটা দি দিয়ে আৰ দিয়া হ'ল এতিয়া আৰ আৰু কিউ সংযোগ কৰি দিয়া আৰ আৰু কিউ সংযোগ কৰি দিয়া হ'ল এতিয়া এই ফালৰ কোণটোহে 120 গতিকে 360 পৰা 120 বিয়োগ কৰিলে 240 এই ফালৰ কোণটো কিমান আছে 240 গতিকে পি কিউ আৰ কিমান হ'ব 240 ডিগ্ৰী ঠিক একেধৰণে জে নম্বৰটো আছে 270 ডিগ্ৰী 360 ডিগ্ৰীৰ পৰা 270 মাইনাছ কৰিলে কিমান হ'ব ইয়াৰ পৰা এক ধাৰ কৰা হ'ল 16ৰ 7 গ'লে 9 তো ইয়াত 90 ডিগ্ৰী এটা অংকন কৰিব লাগে তো 90 ডিগ্ৰী অংকন কৰিবৰ বাবে এবাৰে সহজ আছে 90 ডিগ্ৰীৰ কাৰণে তোমালোকে এনেকুৱা এডাল টানিলা নাম দিলা এনিবা ইয়াত এ দিলা ইয়াত বি দিলা তাৰপিছত 90 ডিগ্ৰী আঁকিব লাগে বি বিন্দুক মূল বিন্দু হিচাপে লৈ বি বিন্দুত কোণমান যন্ত্ৰৰ মূল বিন্দু আৰু এই ৰেখাডাল এ বি বাহুৰ ওপৰত মিলি যোৱাকৈ কোণমান যন্ত্ৰটো থোৱাৰ পাছত ইফালে 90 ডিগ্ৰী ইয়াত হৈছে 90 ডিগ্ৰী ইয়াত হৈছে ইয়াৰ পৰা এইটো বিন্দুৰ পৰা টানি দিয়া বিন্দুটোৰ নাম চি গতিকে এই ফালৰ কোণটোহে 90 ডিগ্ৰী এতিয়া এই কোণটো কোণ এ বি চি কোণ এ বি চি কিমান 270 ডিগ্ৰী এনেধৰণে জে নম্বৰৰ অংকনটো কৰিবা কে নম্বৰত 310 ডিগ্ৰী 360 ডিগ্ৰীৰ পৰা 310 ডিগ্ৰী বিয়োগ হ'লে কিমান থাকিব 50 ডিগ্ৰী তো 50 ডিগ্ৰী এটা আঁকিব লাগিব তো 50 ডিগ্ৰী আঁকিবৰ বাবে এনেকে এডাল দিলা ধৰা ইয়াৰ নাম দিলা এ বি 50 ডিগ্ৰী কোণ এটা আঁকিব লাগিব
তো এই দুটা হল এতিয়া তোমালোকে কোণমান যন্ত্ৰ লৈ 50 ডিগ্ৰীৰ কোণ এটা বি বিন্দুটো মূল বিন্দু বি বিন্দুৰ ওপৰত মূল বিন্দু হোৱা হল আৰু এই বাহুডাল আনুভূমিক ৰেখাৰ ওপৰত মিলি যোৱাকৈ সজাই লোৱা হল তে 50 ডিগ্ৰী হলে ইয়া হ'ব বিন্দুটো আলডাল টানিলাই বিন্দুটোৰ নাম দি দিয়া হল সি এই ফালৰটোহে 50 ডিগ্ৰী তো 360 পৰা 50 গলে এইখিনিয়ে কি বুজাব 310 ডিগ্ৰী গতিকে এংগেল এ বি সি ABC কিমান বুজাব 310 ডিগ্ৰী 310 ডিগ্ৰী Question number L 360 ডিগ্ৰী 360 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগে দুটা বিন্দু লোৱা হল O আৰু A OA বিন্দু দুটা সংযোগ কৰা হল তে 360 360 পৰা 360 বিয়োগ কৰিলে 0 ডিগ্ৰী তাৰ মানে কিমান 0 ডিগ্ৰী আঁকিব লাগিব গতিকে এই কোণটোৱে হ'ব কিমান 360 ডিগ্ৰী O কোণ O টোৱে কিমান হ'ব 360 ডিগ্ৰী 360 ডিগ্ৰী হ'ব O কোণটোৱে হ'ব কিমান 360 ডিগ্ৰী 3 নম্বৰ কোণমান যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা কাষত যেটো চিত্ৰ দিয়া আছে ইয়াৰ কোণবোৰৰ মাপ নিৰ্ণয় কৰো আহা প্ৰথমটো দিছে POQ কোণটো কিমান ডিগ্ৰী আছে POQ তাৰ বাবে কি কৰা হৈছে OQ আঁচডালক বঢ়াই লোৱা হৈছে OS আঁচডালক বঢ়াই লোৱা হৈছে জোখমাখৰ সুবিধাৰ কাৰণে এতিয়া কি কৰা হল মূল বিন্দু O মিলাবা আৰু বাহুডাল OP আনুভূমিক ৰেখাডাল মিলোৱাৰ পাছত POQ কিমান ডিগ্ৰী POQ 10 POQ 20তকৈ ডাঙৰ কিন্তু 30তকৈ সৰু 30তকৈ সৰু কিমান সৰু 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী 3 ডিগ্ৰী সৰু গতিকে এই POQ কোণটো কিমান 27 ডিগ্ৰী 20তকৈ ডাঙৰ 30তকৈ সৰু 30তকৈ কিমান সৰু 3 সৰু তো 30তকৈ 3 সৰু হলে কিমান ডিগ্ৰী হ'ব 27 ডিগ্ৰী তাৰপিছত আছে POR তো দেখিয়ে তোমালোকে গম পাইছা আৰু 90 ডিগ্ৰী থাকিলে এনে ধৰণৰ চিহ্নটো দিয়া থাকে গতিকে এটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰী আছে POR 90 ডিগ্ৰী POSৰ কাৰণে এনে ধৰণে মিলালা মিলোৱাৰ পাছত ইফালে সোৱা কিমান হ'ব এইডাল এনেকে 90 110 110 এনেকে হিসাব কৰি 90 পালা 100 পালা 110 120 130 140 130 আৰু 140ৰ মাজত আছে 130 আৰু 140ৰ মাজত অৰ্থাৎ 135 ডিগ্ৰী কোণ POT এই কোণটো জুখিবৰ কাৰণে এই ফালৰ কোণটো 90 ডিগ্ৰী হয় 90 ডিগ্ৰীটো এৰি অকল এই ফালৰ কোণটো জুখিবা তো আনুভূমিক ৰেখাডাল OR ৰ ওপৰত মিলি যোৱাকৈ কোণমান যন্ত্ৰটো ধৰিবা আৰু মূল বিন্দু O ৰ লগত মিলাবা এনে ধৰণে মূল বিন্দু মিলোৱা হল আনুভূমিক ৰেখাডাল OR ৰ ওপৰত মিলি যোৱাকৈ ধৰা হল ধৰাৰ পাছত ইয়াত এতিয়া আঁচডাল কোণটো কিমান ডিগ্ৰীত আছে আঁচডাল চাবা যে 10 20 এনেকে গৈ 90 হল 100 তাৰপিছত 100 120 130 130ৰ পুনে আছে তো 130 এই ফালৰ কোণটো হল 130 এই ফালৰ কোণটো হল 90 130 আৰু 90 এই দুটা যোগ কৰিব লাগিব 130 আৰু 90 যোগ কৰিব লাগিব তো 12 12 ৰ 2 কৰিলে 1 1 2 তো POT কিমান ডিগ্ৰী হ'ব
220 ডিগ্ৰী গতিকে তোমালোকে আনসাৰ কেইটা এনে ধৰণে লিখিবা POQ 27 ডিগ্ৰী আৰু তলত লিখা আছে তুমি পোৱা কোণবোৰক সূক্ষ্ম কোণ স্থূল কোণ সমকোণ আৰু প্ৰবৃদ্ধ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা 27 ডিগ্ৰী 27 ডিগ্ৰী কি কোণ হ'ব সূক্ষ্ম কোণ হ'ব 27 ডিগ্ৰী টু কি কোণ সূক্ষ্ম কোণ POR 90 ডিগ্ৰী 90 ডিগ্ৰী টু কি কোণ হ'ব সম কোণ POS 135 ডিগ্ৰী 135 ডিগ্ৰী অৰ্থাৎ এইটো হ'ব 90 তকৈ ডাঙৰ 180 তকৈ সৰু স্থূল কোণ হ'ব তাৰপিছত POT 220 ডিগ্ৰী অৰ্থাৎ 180 তকৈ ডাঙৰ গতিকে এইটো হ'ব ৰিফ্লেক্স এংগল প্ৰবৃদ্ধ কোণ এনে ধৰণে তোমালোকে কোণৰ শ্ৰেণী বিভাজন আৰু কোণ কেইটা জুখি মানবোৰ লিখিবা